ৰঙিয়াত শিশুসকলৰ জৰিয়তে প্ৰকৃতিৰ সৌন্দৰ্য বৃদ্ধি আৰু সংৰক্ষণৰ লক্ষ্যৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে সাধনা যুৱ কেন্দ্ৰই। ৰঙিয়া কৃষক শ্বহীদ ভৱনৰ প্ৰাংগণত ফুলৰ বাগিচা স্থাপন কৰাৰ পিছতে শিশুসকলৰ দ্বাৰা ফুলগছৰ পুলি ৰোপণৰ লগতে নিয়মীয়াকৈ প্ৰতিপালন কৰাৰ সংকল্প গ্ৰহণ কৰিছে। ৰঙিয়া ষষ্ঠী হস্পিটেলৰ পৰিচালনা সঞ্চালক ডাক্তৰ হিতেন্দ্ৰ কলিতাই ফুলৰ পুলি ৰোপণেৰে শুভাৰম্ভ কৰা এই কাৰ্যসূচীত ৰঙিয়া ৰাইজডেল কৃষক স্মৃতি ৰক্ষা স্মৃতিৰ সম্পাদক প্ৰবীণ কলিতা, ৰঙিয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ৰাণু চৌধুৰী আৰু যোগাচাৰ্য জ্যোতিষ কলিতাই শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। আনহাতে শিশুসকলে প্ৰতিদিনে ৰোপণ কৰা ফুলগছৰ পুলিৰ প্ৰতিপালন কৰি আহিছে। ইফালে আজি বিশেষভাৱে ফুলনি বাগিচাখনত স্বচ্ছ অভিযান চলাই পৰিষ্কাৰ আৰু আৱৰ্জনা মুক্ত কৰাৰ প্ৰয়াস কৰে। সাধনা যোগ কেন্দ্ৰৰ যুগত শিশুসকলৰ জৰিয়তে আৰম্ভ কৰা ব্যতিক্ৰমী প্ৰয়াসে বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হয়। ৰঙিয়াৰ পৰা দীনেশ আগৰৱালৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এই গানখনৰ আৰম্ভণি কৰিছিলোঁ আমি সকলোৱে মিলি কেনে ইয়াতে সকলোৱে এডাল এডাল গছপুলি লৈছিলোঁ আৰু আজি তাক ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে পানী যোগান ধৰিছোঁ, পানী দিছোঁ আৰু এই শুভ কামটোত অংশগ্ৰহণ কৰি আমি খুবেই আনন্দিত। মানে হৈ আছিলে এতিয়া আমাৰ ফুলবিলাক লগাইছোঁ, সৰু সৰু ল'ৰা ছোৱালীৰ আমি গোটেইখিনি লগ লাগি সাধনাৰ পৰা তো এতিয়া ফুলখিনি ধুনীয়া হৈ উঠিছে। ভাল হৈছে কি চব ল'ৰা ছোৱালীয়ে লগ লাগিছে, লগ লাগি সিহঁতৰ এটা মানে ইচ্ছা আৰু যে ফুল ৰুলে কিনি বহুত ফূৰ্তি পাইছে এইখিনি লগাই কিনে। তো আমাৰো ভাল লাগিছে, যেতিয়া গোটেইখিনি ফুলি উঠিব তেতিয়া মানে খুব সুন্দৰ পৰিৱেশ এটা হ'ব আৰু সেই সাধনা যোগ প্ৰতিষ্ঠানৰ দ্বাৰা ইয়াত এখন ফুলনি স্থাপন কৰা হৈছে। এই ফুলনিখন আমি যিমান পাৰোঁ ভাল কৰিবৰ কাৰণে এই শিশুসকল অভিভাৱকসকলে আমি চেষ্টা কৰি আছোঁ। ইয়াতে বিভিন্ন ধৰণৰ ফুল ৰোৱা হৈছে এতিয়ালৈকে। ইয়াত কাৰ্পেট গাছো ৰোৱা হ'ব আৰু লাহে ধীৰে আমি ইয়াত এখন হেঙিং গাৰ্ডেন স্থাপন কৰাৰ চিন্তা চৰ্চা কৰিছোঁ। যিমানখিনি পাৰোঁ আমি উন্নত কৰিবৰ কাৰণে লাহে ধীৰে আমি চেষ্টা কৰি থাকিম আৰু আমি ভাবিছোঁ যে যিবিলাক ৱেষ্ট মেটেৰিয়েল আছে, অৰ্থাৎ যেনে প্লাষ্টিকৰ বটল বা অন্যান্য তেনেকুৱা বস্তু আছে, সেইবিলাক বস্তুৰ পৰা আমি কি ধৰণে তাতে ফুলৰ পুলি ৰুই বস্তুটো বেছি ধুনীয়া কৰিব পাৰোঁ, অৰ্থাৎ আমাৰ পেলনীয়া সামগ্ৰীৰ পৰা আমাৰ যাতে ব্যৱহাৰ কৰিব পাৰি, পেলনীয়া সামগ্ৰীবিলাক ব্যৱহাৰ কৰি এটা ধুনীয়া সৃষ্টি এটা কৰিব পাৰি, সেই জ্ঞানটো আমাৰ কণ কণ শিশুসকলক দিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। এইটো এটা একদম যোগাত্মক পদক্ষেপ হয় আৰু সেই মৰ্মে চালে এই পদক্ষেপটো আমি কৰিব নোৱাৰিলোহেঁতেন যদি আপোনালোকৰ সক্ৰিয় সহায় সহযোগিতা নাথাকিলেহেঁতেন। গতিকে আপোনালোকলৈকে আমাৰ সাধাৰণৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু লগতে কণ কণ শিশুসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আমি কিবা এটা হাতত ল'লে চবেই নিজৰ বুলি ভাবিব লাগে আৰু নিজৰ বুলি ভাবিলেহে হয়। এনেই কাম এটা কৰিলোঁ, গছপুলিটো ৰুই থৈ গ'লোঁ, সেইটো ডাঙৰ কথা নহয়। আমি শিশু এটাক যেনেকৈ জন্ম দিয়াৰ পিছত প্ৰতিটো পলতে আমি লালন পালন কৰোঁ, ঠিক তেনেকৈ একোপা আমাৰ গছপুলিও সেই সময়লৈকে ফলে ফুলে জাতিষ্কাৰ হ'বলৈকে ঠিক তেনেকুৱাকৈ যত্ন ল'ব লাগিব আৰু সেই যত্ন লোৱাৰ দায়িত্ব কিন্তু আমাৰ প্ৰত্যেকৰে। এইটো নহয়